আজি ইন কানেকশ্যন উইথ ৱৰ্ল্ড ফুটবল ডে ইউনাইটেড নেশ্যনছে আজিৰ তাৰিখ ৱৰ্ল্ড ফুটবল ডে হিচাপে ডিক্লেয়াৰ কৰিছে আৰু আমি ইন কানেকশ্যন উইথ ডেট ডে অসমৰ বিভিন্ন ঠাইত থকা যিমানবোৰ ABCD কোচ কৰিছে তেখেতসকলক লৈ পিনি এটা কোচ কনক্লেভ আমি পাতিছোঁ আৰু ইয়াৰ দ্বাৰা আমি অসমৰ ফুটবলখন কেনেকৈ আমি আগুৱাই লৈ যাম ইয়াৰ কাৰণে এটা ৰোড মেপ তৈয়াৰ কৰাৰ কাৰণে এইখন কনক্লেভটো পতা হৈছে। ইয়াত আমাৰ অসমৰ ক্ৰীড়া বিভাগৰ ছেক্ৰেটাৰী কৌচাৰ জামিল হিলালী ডাঙৰীয়া আছিলে এছএনএগৰাকীৰ আৰু আমি নৰ্থ ইষ্ট ইউনাইটেড FCৰ এছিষ্টেণ্ট কোচ নৌচাদ মুছা ডাঙৰীয়া তেখেতে AFC Pro লাইচেঞ্চ হোল্ডাৰ হয় তেখেতক মাতি আনিছিলোঁ আৰু তেখেতে এক্সপাৰ্ট হিচাপে নিজৰ বক্তব্য ৰাখিলে। ইয়াৰ পিছত আমি আমাৰ অসমৰ তাৰকা প্লেয়াৰ্ছ যিবিলাক ISL আৰু ইণ্ডিয়াক নেতৃত্ব দিছে অলৰেডি হলিচৰণ নাৰ্জাৰী আৰু বিনীত ৰায় আৰু দুৰ্গা বড়োকে ধৰি জুৱেল বে তেখেতো আছে আৰু তেখেতসকলেও নিজৰ নিজৰ বক্তব্য আৰু নিজৰ নিজৰ ভিজনখন ৰাখিব আৰু অসম ফুটবল সন্থাই তেখেতসকলৰ ভিজন তেখেতসকলৰ গাইডেন্সটো লৈ পিনি ফিউচাৰত অসমত ফুটবলক ডেভেলপ কৰাৰ কাৰণে কাম কৰি যাব। আজি ৱৰ্ল্ড ফুটবল ডে হয় চ' ফাৰ্ষ্ট অফ অল টু অল দ্য ক্ৰেডিট টু সংগ্ৰাম ছাৰ এণ্ড আসাম ফুটবল এছ'চিয়েশ্যন যে আজি এনেকুৱা প্ৰগ্ৰাম অৰ্গেনাইজ কৰিছে য'ত গোটেই কোচেছ আৰু ডাঙৰ ডাঙৰ মানুহখিনি আহিছে ইয়াত আৰু আমাক ইনভাইট কৰিছে সেইটো কাৰণে বহুত বহুত থেংক ইউ। চ' ইয়াত আজি যোনটো মিটিং হৈছে তাত আমি কেনেকৈ অসমৰ মানে ফুটবলটো আগবঢ়াই লৈ যাব পাৰোঁ সেইটোৰ কাৰণে ডিছকাশ্যন হৈ আছে। চ' আই থিংক ইটছ এ ভেৰি গুড ইনিচিয়েটিভ যোনটো সংগ্ৰাম ছাৰে লৈছে। চ' আমি এইটোৱে বিচাৰোঁ যে অসমৰ ফুটবল আৰু আগবাঢ়ি যাওক। বাকী ছাৰহঁতৰ লগত আমি কথা পাতিয়ে থাকোঁ, ছাৰহঁতেও পাতি থাকে। চ' উইল চি ফিউচাৰত কি হয়। আপোনাৰ এতিয়া পাৰ্চনেল কেনেধৰণৰ মানে ফুটবল ভাল চলি আছে উইথ গড গ্ৰেচ বিকজ এবাৰ ভগৱানৰ আশীৰ্বাদেদি ISL চেম্পিয়ন হৈছোঁ ফাৰ্ষ্ট টাইম। চ' এইটো এটা ভগৱানৰ ব্লেছিং হয়। বাকী নিজৰটো হাৰ্ডৱৰ্ক কৰি আছোঁ, ঘৰত আহিলেও মই বহি নাথাকোঁ, মই কৰি থাকোঁ হাৰ্ডৱৰ্ক কৰোঁ, হলিদাও কৰি থাকে। চ' গতিকে আমাৰ লাইফ এনেকুৱা হয় কি আমি লাইক অফ ছিজনো আমি অফ ছিজন নিচিনা ট্ৰিট নকৰোঁ বিকজ আমি যদি বহি দিওঁ আমি যদি যি টি খাই দিওঁ আমি নিজৰ হেল্থৰ মানে ফ'কাছ কৰিব লাগে। তাৰপিছত সেইটোতে আমি ট্ৰেইনিংটো কণ্টিনিউ কৰোঁ লাহে লাহে ইমান ইণ্টেন্স নহয় বাট এটলিষ্ট বডিক ফিট হ'বৰ কাৰণে চ' ডেট উই আৰ ৰেডি ফৰ দ্য প্ৰি ছিজন। চ' সেনেধৰণৰ আমি প্ৰেক্টিছটো কৰি থাকোঁ। ইণ্ডিয়াৰ মেইন অবভিয়াছলি এইটোতো লাইক চব লাইফ আৰু চবৰে লাইফ ৱেডাৰ ইজ প্ৰফেচনেল স্পৰ্টছ অৰ ইটছ এডুকেশ্যন অৰ নৰ্মেল লাইফ চবৰে লাইফত আপছ এণ্ড ডাউনটো আহে। চ' আগতে মই হলিদা আমি নেশ্যনেল টিমত আছিলোঁ অবভিয়াছলি। এতিয়া মই সৰুৰ পৰা ফুটবল খেলিছোঁ অবভিয়াছলি হলিদাও খেলিছে, তেখেতৰো আমাৰো ছেইম ড্ৰিম থাকে কি নেশ্যনেল টিমৰ কাৰণে খেলিবৰ কাৰণে। হলিদা কিমান বছৰ নেশ্যনেল টিম খেলিলে, মই 2-3-4 বছৰ খেলিলোঁ নেশ্যনেল টিম বাট এতিয়া অহা নাই। ইটছ পাৰ্ট অফ লাইফ ন। চ' সেইটো আমাক একচেপ্ট কৰিব লাগিব। এইটো ছেটবেকে যদি আমাক পেলাই দিয়ে তলত আমি যদি পৰি যাওঁ আমি আকৌ কেতিয়াও উঠিব নোৱাৰোঁ। আমাৰ এইটো উই হেভ টু একচেপ্ট দ্য ৰিয়েলিটি কি এইটো লাইফ হয়, এইটো লাইফত আহে বাট আমাৰ কামটো হয় নিজৰ ফ'কাছ কৰা, নিজৰ বডিক টেক কেয়াৰ কৰিব লাগে, তাৰপিছত নিজৰ ট্ৰেইনিংটো ভাল কৰিব লাগে, হাৰ্ডৱৰ্ক কৰিব লাগে। বাকীটো ভগৱানে চাই আছে আৰু ভগৱানৰ যি ইচ্ছা সেইটো হ'বই। বাট অবভিয়াছলি মোৰ এতিয়া মাইণ্ডত হলিদাৰো আছেই যে আমি নেক্সট ইয়েৰ খেলিম, ভালকৈ খেলিম। হলিদা বেংগলোৰ মই যোন টিমত যাম এতিয়া নেক্সট ইয়েৰ সেইটো টিমত গৈ আমি হাৰ্ডৱৰ্ক কৰিম, নিজৰ পাৰফৰ্মেঞ্চ নিজৰ বেষ্টটো দিম। তাৰপিছত ৰেষ্ট এতিয়া কোচে যদি ভাল পায় মাতিব, যদি নাপায় ইটছ গডছ প্লেন। চ' এইটো আমি একো কৰিব নোৱাৰোঁ ইয়াত। ठीक ही चल रहा है अभी जो भी है। अभी हम लोग ऑफ सीजन में है तो अभी जो विनीत बोल के गया क्योंकि हम लोग ऑफ सीजन को ऑफ सीजन बोल के नहीं रहता है क्योंकि हम लोग जब भी घर आते हो तो हम लोग ट्रेनिंग करते हो जैसे जिम सेशन या ट्रेनिंग सेशन ग्राउंड पे। तो ऑफ सीजन में हम लोग इतना हार्ड वर्क नहीं करते जितना हमको अपना फ्री सीजन के हिसाब से हम लोग प्रैक्टिस करते हो घर पे। तो अभी हम लोग फ्री सीजन में जाएगा तो हमको वही तरीके से मेंटेन रखना है। तो इसके लिए हम लोग ऑफ सीजन में भी हम लोग घर पे प्रैक्टिस करते हो या जिम सेशन करते हो। इंडिया टीम कैप्टन नहीं, सुनील छेत्री भाई को तो मैं पहले ही मिल चुका हूँ क्योंकि जब मैं 2015 में जब खेला था गुवाहाटी में गेम हुआ था जब नेपाल के साथ तभी से मैं उसके साथ खेला हूँ। ऑलमोस्ट मैं शायद उसके साथ 4 साल या 5 साल खेल चुका हूँ। तो मुझे भी अच्छा नहीं लगा क्योंकि वो रिटायर्ड लिया क्योंकि अभी पता नहीं उसका पोजीशन में कौन खड़ा होगा मुझे पता नहीं। बट उम्र के हिसाब से लेना पड़ता है रिटायरमेंट। तो
उसके हिसाब से मेरे ख्याल से अच्छा ही किया उसने, जितना उसने देश के लिए जितना एफर्ट दिया, जितना उसने गोल स्कोर किया, जितना टीम को हेल्प किया, नेशनल टीम को, उसके लिए बहुत अच्छा चीज़ है। और अभी रिटायर्ड लेना भी बहुत अच्छी बात है, क्योंकि उम्र के हिसाब से प्लेयर का बॉडी डिफिकल्ट होता है, तो बहुत अच्छा लगा मुझे। और एक चीज़ अच्छा नहीं लगा, क्योंकि उसके जगह पे कौन लेगा मुझे पता नहीं, तो उसके लिए थोड़ा बहुत दुखी हूँ मैं। তাৰ কাৰণে এতিয়া অসমৰ চব কোচে লগ ধৰিছে আজি। তো ইয়াত সেইটো কাৰণে গুৰুত্বপূৰ্ণ কথা, এই কোচে সদায় নিজৰ নিজৰ এৰিয়াত থাকে। এতিয়া আমাৰ এইফালে লগ নহয়, এতিয়া অসম ইমান ডাঙৰ জেগা, চবেই নিজে নিজে একাডেমি খুলিছে। তো চব নিজৰ ষ্টাইলত চলিলে নহ'ব। ফুটবল হ'ল এটা কালেক্টিভ গেম, তো গ্ৰুপ গেম হয়, সেইকাৰণে কোচেছ মাজত কথা হ'ব লাগিব, ডিছকাশ্যন হ'ব লাগিব, কিমান ভাল কৰিব লাগে, এই চব কথা ভাল ভাল হৈ মিলাব লাগিব, টেকটিকেল সেই চব মিলাই এইটো ভাল কৰিব লাগিব। তো সেইটোৱে আশা কৰি আছোঁ যে অসম ফুটবল এছ'চিয়েশ্যন এইটো এনেকৈ আৰু বছৰে বছৰে যদি চলাই থাকে